নমস্কাৰ ইমৰান টেক নিউজ ইউটিউব চেনেল দৰ্শকসকলে স্বাগতম জনাইছো আৰু আজি মই লৈ আহিছো আপোনালোকৰ বাবে এটা ডাঙৰ খবৰ কিয়নো মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনি 2025 মাহিকীয়া আৰ্থিক সাহায্যৰ বাবে আবেদন কৰিব পাৰিব আৰু 12 মাহৰ বাবে 2,000 মাহিলী সাহায্য লাভ কৰিবলৈ মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনি 2025ৰ বাবে আবেদন কৰক যোগ্যতা পৰীক্ষা কৰি অসম জীৱন প্ৰেৰণা আঁচনিৰ বাবে অনলাইন আবেদন কৰিব পাৰিব আৰু এই আঁচনিটোৰ নাম হৈছে মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনি সংস্থা দক্ষতা নিয়োগ আৰু উদ্যোগীকৰণ যোগ্যতা সতেজ স্নাতক ডিগ্ৰী যিসকল ছাত্ৰ ছাত্ৰীয়ে কোনো বেক নোহোৱাকৈ ডাইৰেক্টলি যিসকলে ডিগ্ৰী পাছ কৰিছে মানে BA BSc অৰ BCom সেইসকলৰ বাবে এই আঁচনিখন দিয়া হৈছে তাৰ পিছত আপোনালোকে এই আবেদনৰ বাবে অনলাইনত আবেদন কৰিব পাৰিব প্ৰতি মাহে 2,000 টকা পাব আৰম্ভণিৰ তাৰিখ 3 নৱেম্বৰৰ পৰা মানে 3 তাৰিখৰ পৰা আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু আবেদন কৰা অন্তিম তাৰিখটো হৈছে 30 নৱেম্বৰ 2025 তো আপোনালোকে অলপ নকৰাকৈ জলদি এপ্লাই কৰি যাব আৰু মই আপোনালোকক এই আঁচনিৰ বিষয়ে কিছু তথ্য জনাবলৈ চেষ্টা কৰিম তো অসম চৰকাৰৰ দক্ষতা নিয়োগ আৰু উদ্যোগীকৰণ বিভাগে মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনি আৰম্ভ কৰিছে এই পদক্ষেপৰ লক্ষ্য হৈছে অসমৰ সতেজ স্নাতকসকলক অথবা স্নাতক ডিগ্ৰীধাৰীসকলক চাকৰিৰ সন্ধানত সহায় কৰিবলৈ আৰ্থিক সহায় আগবঢ়োৱা প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি স্বনিয়োজন এই আঁচনিৰ অধীনত 2025 চনত উত্তীৰ্ণ হোৱা যোগ্য স্নাতকসকলেহে এই 12 মাহৰ বাবে মাহিলী 2,000 টকা আৰ্থিক সাহায্য লাভ কৰিবৰ বাবে আবেদন কৰিব পাৰিব ইচ্ছুক আৰু যোগ্য প্ৰাৰ্থীয়ে 2025 চনৰ 3 নৱেম্বৰৰ পৰা অফিচিয়েল DIDS পৰ্টেলৰ জৰিয়তে অনলাইন যোগে আবেদন দাখিল কৰিব পাৰিব অনলাইন আবেদন দাখিলৰ শেষ তাৰিখ হৈছে 30 নৱেম্বৰ 2025 তো আঁচনিৰ নাম হৈছে মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনি বিভাগ দক্ষতা নিয়োগ আৰু উদ্যোগীকৰণ বিভাগ অসম চৰকাৰ আৰ্থিক সাহায্য 12 মাহৰ বাবে প্ৰতি মাহে 2,000 টকা মুকলি তাৰিখ 3 নৱেম্বৰৰ পৰা আৰু আঁচনিৰ উদ্দেশ্যটো হৈছে আঁচনিৰ প্ৰধান উদ্দেশ্যসমূহ হ'ল সতেজ স্নাতকসকলক তেওঁলোকৰ চাকৰি বিচৰাৰ সময়ত সহায় কৰিবৰ বাবে এই আঁচনি মূল উদ্দেশ্য সতেজ স্নাতকসকলক প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাবলৈ উৎসাহিত কৰে সতেজ স্নাতকসকলক আত্মনিয়োগৰ সুযোগ লাভ কৰিবলৈ শক্তিশালী কৰা জীৱন প্ৰেৰণা আঁচনিৰ বাবে যোগ্যতাৰ মাপকাঠি কি আবেদনকাৰী অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব স্নাতক অৱস্থা আবেদনকাৰী অসমত অৱস্থিত ৰাজ্য বা কেন্দ্ৰীয় চৰকাৰৰ চৰকাৰী ৰাজহুৱা প্ৰতিষ্ঠানৰ পৰা সতেজ স্নাতক কেৱল 2025ত পাছ কৰা হ'ব লাগিব মুকলি বিশ্ববিদ্যালয় আৰু ব্যক্তিগত প্ৰতিষ্ঠানৰ ছাত্ৰ ছাত্ৰী যোগ্য নহয় নিয়োগৰ অৱস্থা আবেদনকাৰী ইতিমধ্যে নিয়োজিত হোৱা উচিত নহয় পৰৱৰ্তী অধ্যয়ন আবেদনকাৰীয়ে কোনো পেছাদাৰী বা বৃত্তিমূলক পাঠ্যক্ৰমত নামভৰ্তি ল'ব নালাগিছিল অন্যান্য আঁচনিৰ ভিত্তিত বাদ দিয়া হ'ব আবেদনকাৰীক এই আবেদনকাৰী মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিৰ হিতাধিকাৰী হ'ব নালাগে অভিভাৱকৰ অৱস্থাৰ বৰ্জন আবেদনকাৰীৰ কোনো পিতৃ মাতৃয়ে ৰাজহুৱা কাৰ্যালয়ত বিধায়ক সাংসদ বা মন্ত্ৰী নিযুক্তি দিব নালাগে আবেদনকাৰীৰ পিতৃ মাতৃ ঠিকাদাৰ হিচাপে পঞ্জীয়ন হ'ব নালাগে আবেদনকাৰীজন বছৰি 10 লাখতকৈ অধিক আয়ৰ পেছাদাৰী পৰিয়ালৰ হ'ব নালাগে আবেদনকাৰীৰ কোনো পিতৃ মাতৃয়ে ৰাজহুৱা পদবীধাৰী চৰকাৰী কৰ্মচাৰী বা পেঞ্চনাৰ হিচাপে নিযুক্তি দিব নালাগে অথবা চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীৰ বাহিৰে যিবিলাকৰ মাক বাপেক মানে চতুৰ্থ বৰ্গৰ কৰ্মচাৰী হিচাপে নিয়োজিত হৈ আছে তেওঁলোকৰ ল'ৰা ছোৱালীয়ে এই মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনিৰ বাবে আবেদন কৰিব পাৰিব পৰীক্ষণ আৰু পেমেন্টৰ সময়সীমা প্ৰতিষ্ঠানসমূহৰ দ্বাৰা পৰীক্ষণ কৰা হ'ব পৰ্টেলৰ জৰিয়তে দাখিল কৰা আবেদনসমূহ 2025 চনৰ 31 ডিচেম্বৰৰ ভিতৰত নিজ কলেজ বা বিশ্ববিদ্যালয়ত পৰীক্ষা কৰিব বিভাগ অনুসৰি পৰীক্ষণ বিভাগটোৱে 2026 চনৰ 10 জানুৱাৰীৰ ভিতৰত পৰীক্ষণ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰি চূড়ান্ত হিতাধিকাৰী তালিকা প্ৰস্তুত কৰিব ধন হস্তান্তৰ 2026 চনৰ 1 ফেব্ৰুৱাৰীৰ পৰা প্ৰত্যক্ষ লাভ হস্তান্তৰ DBTৰ জৰিয়তে হিতাধিকাৰীৰ বেংক একাউণ্টলৈ আৰ্থিক সাহায্য হস্তান্তৰ কৰা হ'ব জীৱন প্ৰেৰণা আঁচনিৰ বাবে কেনেকৈ আবেদন কৰিব যোগ্যতাৰ মাপকাঠি পূৰণ কৰা প্ৰাৰ্থীসকলে অসম চৰকাৰৰ ডিজিটেল ইনফ্ৰাষ্ট্ৰাকচাৰ ফৰ DBT আঁচনি নামেৰে জনাজাত অফিচিয়েল ৱেব পৰ্টেলত গৈ মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণাৰ আঁচনিৰ বাবে আবেদন কৰিব পাৰিব আবেদন পত্ৰত প্ৰৱেশ কৰিবলৈ আবেদনকাৰীয়ে পৰ্টেলত পঞ্জীয়ন কৰি লগইন কৰিব লাগিব লগইন কৰাৰ পিছত আবেদনকাৰীয়ে প্ৰয়োজনীয় সকলো ব্যক্তিগত তথ্য শিক্ষাগত অৰ্হতা আৰু বেংক একাউণ্টৰ তথ্য সাৱধানতাৰে পূৰণ কৰিব লাগিব স্নাতক শিক্ষানুষ্ঠানৰ সঠিক বিৱৰণ দিয়াটো অতি প্ৰয়োজনীয় আৰু প্ৰয়োজনীয় সকলো ক্ষেত্ৰ পূৰণ কৰাৰ লগতে আবেদনকাৰীয়ে স্বঘোষণাত সন্মতি দি প্ৰপত্ৰ জমা দিব লাগিব
সফলভাৱে দাখিল কৰাৰ পিছত আবেদনকাৰীয়ে তেওঁলোকৰ আবেদন কপি ভৱিষ্যতে ৰেফাৰেন্সৰ বাবে ডাউনলোড কৰিব পাৰিব। আবেদনকাৰীৰ সুবিধাৰ্থে আবেদন পৰ্টেলৰ প্ৰত্যক্ষ লিংক আৰু চৰকাৰী অধিসূচনা তলত দিয়া হৈছে। মুকলি তাৰিখ ৩ নৱেম্বৰ ২০২৫, আৰম্ভণিৰ তাৰিখ প্ৰয়োগ কৰক ৩ নৱেম্বৰৰ পৰা আৰু শেষ তাৰিখ প্ৰয়োগ কৰক ৩০ নৱেম্বৰ ২০২৫। এই ইনষ্টিটিউটৰ পৰীক্ষণ ২০২৫ চনৰ ৩১ ডিচেম্বৰৰ পৰা বাকী স্থানান্তৰণ ১ ফেব্ৰুৱাৰী ২০২৬লৈকে। তো আজিৰ বাবে এইখিনি আছিল। তো বেছি সময় নাই, আজি হৈছে ১২ তাৰিখ, ৩ তাৰিখৰ পৰা ইতিমধ্যে আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে। ইফালে মাত্ৰ ১৮ দিন বাকী আছে, গতিকে আপোনালোকে অতি সোনকালে আবেদন